স্বাভাৱিকভাৱে যোৰহাটৰ যিটো ৰিজাল্ট সেইটো ৰিজাল্টত মই ইলেকশ্যন খেলিব হ'লে তাতে মই গৈ বহুত কষ্ট কৰিব লাগিব। অসমৰ বাকী জাগাত তেতিয়া মোৰ কাম কৰাৰ সুবিধা মই নাপামেই, তেতিয়া মই তাতেই গৈ লাগি থাকিব লাগিব। এতিয়া পাৰ্টিয়ে ইমান সময় মোক তাতে দিব দিয়ে নে নিদিয়ে সেইটো তাততো প্ৰত্যাহ্বান আছে। কাৰণ যোৰহাট সমষ্টিটো আমি 15,000 কিমানত হাৰিছোঁ, 12,000 ভোটত হাৰিছোঁ। গতিকে মই গুৱাহাটীত লিড লৈছোঁ 60,000। মোৰ নতুন সমষ্টি য'ত মই এদিনো যোৱা নাই, মোৰ নতুন যিটো জালুকবাৰী সমষ্টি তাত মই এটা দিনো যোৱা নাই, এটা দিনো নোযোৱাকৈ মই লিড লৈছোঁ 60,000। যোৰহাটত মই 2খন মিটিং কৰিছোঁ, তাৰ পিছত হাৰিছোঁ 15,000। গতিকে 15,000 মানুহৰ মন পৰিৱৰ্তন কৰাৰ কাৰণে মইতো বহুত কষ্ট কৰিব লাগিব। এতিয়া পাৰ্টিয়ে ইমান সময় দিব দিয়ে নে নিদিয়ে মোক, গতিকে এইটো পৰিৱেশ আৰু পৰিস্থিতিৰ লগত দেখা যাব। গৈতো উঠিলেই নহ'ব নহয়, তাৰ আগতেতো কামো কৰিব লাগিব। এটা মই ক'লো যে যোৰহাটৰ মানুহে কিবা কাৰণে আমাক বেয়া পাইছে, আমাক ভোট দিয়া নাই, এইটো সুধিব যাব লাগিব কিয় বেয়া পাইছে। যেতিয়া অসমত সকলো মানুহে আপোনাক ভাল পায় আৰু এটা জাগাৰ মানুহে বেয়া পায়, মেপখন আপুনি চাওক, যোৰহাটক আৱৰি আছে ডিব্ৰুগড়, তাতে আপুনি 2021তকৈও বেছি ভোট পাইছে। মই 2টা সমষ্টিৰ কথা কওঁ। লুৰিণজ্যোতি গগৈয়ে যোৱাবাৰ 2টা সমষ্টিত ইলেকশ্যন উঠিছিল, দুলীয়াজান আৰু নাহৰকটীয়া। লুৰিণজ্যোতি গগৈ আৰু কংগ্ৰেছৰ ভোট যদি 21ত যোগ কৰি দিয়ে, তাহলে আমি দুলীয়াজানতো হাৰিছোঁ, নাহৰকটীয়াতো হাৰিছোঁ। এতিয়া বহুত মানুহে কয় যে অমুক সম্প্ৰদায়ৰ মানুহে আমাক ভোট দিয়া নাই, কিন্তু দুলীয়াজান আৰু নাহৰকটীয়াত সেইটো সম্প্ৰদায়ৰে মানুহ আছে। আৰু এইবাৰ আমি কংগ্ৰেছ আৰু জাতীয় পৰিষদে যোগ হোৱাৰ পিছতো 2টা সমষ্টিতে আমি লিড পাইছোঁ। তাৰ পিছত যোৰহাট সমষ্টিক কোনে আৱৰি আছে? লখিমপুৰে। যোৰহাট সমষ্টিক অলপ কোনে চুই গৈছে? তেজপুৰে। যোৰহাট সমষ্টিক কোনে চুই গৈছে? কাজিৰঙাই। চাৰিওফালে আপুনি জিকিছে আৰু শুদ্ধ অসমীয়া মানুহৰ সমষ্টিবিলাকত জিকিছে। তাৰ মাজত যদি আপুনি যোৰহাট জিকা নাই, তাৰ স্থানীয় কাৰণ থাকিব। আৰু তাৰ মাজত আকৌ বিৰোধী দলপতিৰ সমষ্টিটো আমি অলমষ্ট জিকিছো। কংগ্ৰেছৰ অৱস্থা চাওক, যে বিৰোধী দলপতিৰ চিটটো তেওঁ বাকী পিছত বেলট বাকচ খুলিব নিদিলে 6টা। তেওঁ ডিচিক চিঠি লিখিলে যে অমুক অমুক নিয়মত 6টা বেলট বাকচ খুলিব নালাগে। যদি সেই 6টা ভিভিপেট খুলিলেহেঁতেন নাজিৰাত আমি লিডে পাই যাওঁ। গতিকে এইটোৰ ওপৰত এটা মন্থন কৰিব লাগিব যে আপুনি গোটেইবিলাকত জিকি তাতে কিয় জিকা নাই, আৰু কাৰণটো ওলাই আহিব। আৰু এটা ভাল যে সকলো সমষ্টিত জিকি গ'লে আপোনাৰতো প্ৰত্যাহ্বান নাথাকিলে আপোনাৰতো নিজৰে ৰাজনীতি বেয়া হৈ যাব। গতিকে এটা চিটত হাৰাটো আমাৰ কাৰণেও মংগল, কৰবাত নাহাৰিলে কেনেকে হ'ব। সেইটোতো পাৰ্টিয়ে ডিচাইড কৰিব না। মই 26ত ইলেকশ্যন খেলোৱে বা নেখেলো এইটোতো পাৰ্টিয়ে ঠিক কৰিব। 26লৈকে মই আছো, 26ৰ পিছত কি হয় এইটোতো পাৰ্টিয়ে ঠিক কৰিব। গতিকে সেইটো লৈ পেলাই আজি আপুনি আলোচনা কৰি লাভ নাই। কিন্তু স্বাভাৱিকভাৱে যোৰহাটৰ যিটো ৰিজাল্ট সেইটো ৰিজাল্টত মই ইলেকশ্যন খেলিব হ'লে তাতে মই গৈ বহুত কষ্ট কৰিব লাগিব। অসমৰ বাকী জাগাত তেতিয়া মোৰ কাম কৰাৰ সুবিধা মই নাপামেই, তেতিয়া মই তাতেই গৈ লাগি থাকিব লাগিব। এতিয়া পাৰ্টিয়ে ইমান সময় মোক তাতে দিব দিয়ে নে নিদিয়ে সেইটো তাততো প্ৰত্যাহ্বান আছে। যোৰহাটত নিৰ্বাচন খেলিবলৈ হ'লে মই বহুত কষ্ট কৰিব লাগিব। যোৰহাটত গৈ নিৰ্বাচন খেলিলে নহ'ব, তাৰ আগতে কাম কৰিব লাগিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিউজ ডেস্ক ৰিপৰ্ট, দৈনন্দিন অসম।